হে গাইজ, কি খবৰ? হোৱাট ইজ আপ? তো আজি হনুমান জয়ন্তী, তো সেইকাৰণে মই এতিয়া যাব ওলাইছোঁ ডাউজেং। পুৱা প্ৰায় 11টামান বাজিছে। মই গামোচা লৈছোঁ আৰু হাফ পেণ্ট এটা লৈছোঁ আৰু এই ট্ৰাইপডডাল লৈছোঁ। মই লগ এটাৰ লগত ডাউজেঙত যাওঁ। মানে মই ফাৰ্ষ্টতে ভাবিছিলোঁ যে নদীত গা ধুই আহোঁ, বাট নদীত গ'লোঁ, যি লেতেৰা পানী গাইজ নক'ব আৰু। ৰ'ব লাইটটো জ্বলাই লওঁ। যি লেতেৰা পানী, সেইকাৰণে ভাবিলোঁ চাফা নদীত গা ধুম। সেইকাৰণে এতিয়া মই আৰু মোৰ লগটোৱে প্লেন বনাইছোঁ যে ডাউজেঙত যাম। অ'কে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মোৰ লগটো আহিব হৈছে, মই এতিয়ালৈ ওলোৱা নাই। লগজনক আধা ঘণ্টা ৰখোৱাৰ পিছত মোৰ ওলোৱা হৈ গ'ল। ইমান জোচত আমি তালৈ যাইহে আছোঁ, কিন্তু তাতে যায় এটা আনএক্সপেক্টেড কথা হৈ যায় আমাৰ লগত। ভিডিঅ'টো চাই থাকক, গম পাব। আৰু যদি এতিয়ালৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপুনি ছাবস্ক্ৰাইবো কৰি দিব। তো ভালকৈ ক'ব গ'লে এতিয়া আমি যাই আছোঁ ডাউজেং। ভূটান বৰ্ডাৰ হয় আৰু। মানে যদি আপুনি টংলা ছাইডৰ পৰা আহে হৰিচিঙা চাৰিআলিত, আপুনি লেফ্ট ছাইড ল'লে হৈ যাব। সেই ৰাস্তাটোৰে 10-15 কিলোমিটাৰ যোৱাৰ পিছত আপুনি পাই যাব ডাউজেং। আজি বতৰটো বৰ ধুনীয়া, ৰ'দ আছে না, গা ধুই মজা লাগিব। যোৱা টাইমত বাৰু ভালকৈ ভিডিঅ' বনোৱা নহ'ল, মানে আমিও অলপ ৰাস্তাটো পাহৰি গৈছিলোঁ, তো সেনেকৈ বিচাৰোঁতে অলপ টাইম লাগিল। मेरा दिल कहीं दूर पहाड़ों में खो गया मेरा दिल যাই পাম নে নাই? যাই পাম, আহি নাপাম। আৰু যাই থাকোঁতে আমি এটা সৰু ভুল কৰি দিছিলোঁ, মানে আমি তেল ভৰাব পাহৰি গৈছিলোঁ গাইজ। যাই থাকোঁতে স্কুটি ৰিজাৰ্ভত লাগি গৈছিল, আহোঁতে বা কি হয় নাজানো আৰু। दूर पहाड़ों में खो गया और ये हमारा बैलिस्टिक परफॉर्मेंस दिखा रहा है। মামাৰ স্কুটি জিন্দাবাদ, কি ধুনীয়া ৰাইডিং। বাস্তৱক আগত যাব দিলোঁ, মানে বহুত শিল আছে না, তো স্কুটিৰে শাস্তি হয়। অ' ভাই কি ধুনীয়া ৰে, মই আপোনাক বুজাব নোৱাৰোঁ মানে ভাই। মানে এই ডাঙৰ পাহাৰখন আছে ন, এনেকৈ বহুত কেইখন পাহাৰ আছে ফেৰী নিচিনা। গা ধুব আহিছোঁ, বাট পানীয়ে নাইছোঁ। পানী দেখাই আছোঁ ৰ'ব, এই ইয়াতে অলপ আছে না, এইখিনিয়ে পানীয়ে নাই। আৰু বাহিৰত যাই চাওঁ পানী আছে নে নাই। তো ভাই এই কোণাত এটা ল'ৰাই গাৰ্লফ্ৰেণ্ড লৈছে, নেদেখাওঁ বাৰু। তাই ঘৰতে গ'লে মোৰ ব্লগ চাই ফাঁচি যাব ন। ভাবছিলোঁ এইগিলাক পানীৰে ভৰ্তি হৈ থাকোঁ, পানী এইখিনি আছে, এইখিনি বেয়া। আমাৰ চাত ময়ে হৈ গয়া, একো নাই, চলি যায়। বাট এই ভিউটো বহুত ভাল লাগিছে, আপোনাক ৰিয়েলত দেখাব পাৰিলে ভাল লাগিল হয়। এনেকৈ এইখন পাহাৰ, এইফালে আৰু এখন ডাঙৰ পাহাৰ, তাৰপিছত এইফালে এখন ডাঙৰ পাহাৰ, বহুত পাহাৰ আছে। এইটোৱে আনএক্সপেক্টেড ঘটনা আছিল গাইজ, মানে য'চত পাহৰিয়ে গ'লোঁ। এইটো ছিজনতে ডাউজেঙত পানী নাথাকে, কিন্তু ইয়াৰ পৰা অলপ বেছি দূৰত গ্ৰাছলেণ্ড নামৰ এটা ঠাই আছে, তাতে আকৌ পানী থাকে এইটো ছিজনতো। ডিপেষ্ট পইণ্ট গোটেই ডাউজেঙত এইখিনি আছে বৰ্তমান। মোৰ ভৰিখন কিবা কৈ পুত যায়। তই এতিয়া খিনি মাৰিয়ানা ট্ৰেন্স আৰু সৰু সুৰা মাৰিয়ানা ট্ৰেন্স আৰু অকমান কম। मुझको तो अर्जा हो गया জন্দিছ চাই থকা লাগছে আইতা। গা ধুম বুলি আহিছিলোঁ, জন্দিছ চাই আছোঁ। যিহেতু পানী কমকৈ আছিলে, গাটোতো ইয়াতে ধুব নোৱাৰোঁ, সেইকাৰণে শিলৰ এনেকুৱাই বনাই আছিলোঁ, কিবা নাম কৈ নাজানো, বাট বনাই ভাল লাগিছিল। আৰু ইমানো দুখ লগা নাই বাৰু, কাৰণ কাষতে এটা পুখুৰী আছে য'ত গাঁৱৰ মানুহবোৰে গা ধুৱে। আৰু যিহেতু ইয়াতে পানী নাই, তো যাওঁতে পুখুৰীটোতে গা ধুই যাম আৰু। অৰ্গেজম আহি আছে। মানে এই ডাউজেং পাৰ এটা পুখুৰী পালোঁ আৰু ইয়াতে গা ধুম। সাঁতুৰিব নাজানে কেতিয়া বচাই ল'ব দে। লৈছোঁ ডাউজেং আহিছিলোঁ, কিন্তু এতিয়া পুখুৰীত গা ধুই আছোঁ। এইটো দেখাই দিম। এই পুখুৰীটোত আমি গা ধুলোঁ। হা, কি ধুনীয়া বে ভাই। এতিয়া হেলমেটটো মামাৰ স্কুটি জিন্দাবাদ, কিন্তু মই নাপাওঁ, সেইটো বেলেগ কথা। তো এতিয়া যাই আছোঁ ঘৰ, আৰু ঘৰত যাই চিধাই যাম মন্দিৰত, কাৰণ হনুমান জয়ন্তী আছে। আৰু আমাৰ লগতো কিবা না কিবা এটা উল্টা পুল্টা হ'বই। কৈছিলোঁ নহয় স্কুটি ৰিজাৰ্ভত লাগি আছিল বুলি, এতিয়া প্ৰায় শেষে হ'ব হ'ল। যাই আছোঁ,
নোৱাৰো যাই পাওঁ নে নাই লাকিলি হৰিচিঙাত আমি তেল ভৰাব পালোঁ তেল শেষ হৈ নগ'ল আধা ৰাস্তাত আহি পাইছিলোঁহে মোৰ এয়া বিহুৰ গিফ্ট মায়ে দিছে চলো আনবক্সিং কৰতে হে মায়ে কৈছে হা আহি পালোঁ তইচোন ক'লা আহিলি বোলে মানে যেনেকুৱা ৰ'দ আছিল ঘূৰি অহাৰ টাইমত এনেকুৱা বেয়া ৰ'দ পাইছিলোঁ মানে দাওজেঙৰ পৰা তো অৱস্থা বেয়া হৈ গ'ল বহুত ধুনীয়া টাইমত আহি পাইছোঁ এইখিনি বোলে এতিয়া চাফা কৰে তো চাফা কৰা হোৱাৰ পিছত আমি তাতে ভালকৈ পূজা দিবি কাৰণ আমি বহুতখিনি বস্তু লৈ আহিছোঁ দিব ঠাই নাই গতিকে চাফা কৰি দিব এতিয়া আৰামত দিম মানুহে নাই তো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো আপোনাৰ অলপো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব